এই ভিডিঅ'ত আমি আলোচনা কৰিম সপ্তম মান শ্ৰেণী গণিতৰ অনুশীলনী 13.1 কুৱেশ্যন নম্বৰ 5 পৰা। ইয়াতে কুৱেশ্যন নম্বৰ 5 দিছে তলৰ প্ৰতিটো সংখ্যা সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰা। এতিয়া চোৱা কি কৈছে, তলৰ সংখ্যাকেইটা কি কৈছে, প্ৰথমতে উৎপাদকত ভাঙিব দিছে। ঠিক আছে, যেটো আমি আগতে কৰি আহিছিলোঁ হয়নে, তেনেকৈ উৎপাদকত ভাঙি পেলাই কি কৰিব দিছে, ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব দিছে। ঠিক আছে, এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো চাই লোৱা। আমাৰ ইয়াতে দিছে 100 হ'ল। এতিয়া 100টোক আমি প্ৰথমতে কি কৰিম, উৎপাদক বিশ্লেষণ কৰিম, অৰ্থাৎ চুটি নিয়মেৰে হৰণ কৰিম। এতিয়া যিহেতু এককৰ ঘৰত 0 আছে, গতিকে আমাৰ 2ৰে হৰণ যাব হয়নে। এতিয়া 2ৰে 10ক কেইবাৰ যাব, 5 বাৰ যাব। 2 5 গুণ 10, শূন্যটো নামি আহিলে। আকৌ ইয়াতে এককৰ ঘৰত 0 আছে, আকৌ কিহেৰে যাব, 2ৰে যাব হয়নে। এতিয়া 2ৰে 5ক কেইবাৰ যাব, 2 2 4। এতিয়া 5ৰ পৰা 4 গ'লে থাকিব কিমান, 1। গতিকে কিমান হ'ব, 1 আৰু 0 মিলি 10 হ'ব হ'ল। এতিয়া 2ৰে 10ক কেইবাৰ যাব, 5 বাৰ যাব। বুজি পাইছা। আকৌ ইয়াতে কিমান পালোঁ চোৱা, 25 পালোঁ ন। 25ক কিমানে হৰণ যাব চোৱা, 5 5 গুণ 25 হয়নে। 5 5 পূৰণ কৰিলে আমি কিমান পাম, 25 পাম। গতিকে আমি এতিয়া ঘাতৰ পূৰণফল কি কি পালোঁ চোৱা, এতেকে 2 × 2, আকৌ 5 × 5 হ'ল। এতিয়া এইটো আমি কেনেকৈ লিখিম, 2 ইয়াতে কেইটা আছে চোৱা, 2টা, গতিকে 2 টু দি পাৱাৰ 2 হ'ল। এতিয়া আকৌ 5 কেইটা আছে চোৱা, 2টা হয়নে, গতিকে কি বুলি লিখিম, 5 টু দি পাৱাৰ 2। বুজি পালা। গতিকে এনচাৰটো কিমান হ'ব, 2 টু দি পাৱাৰ 2 × 5 টু দি পাৱাৰ 2। বুজি পাইছানে। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে দিছে আমাৰ 300 হ'ল। এতিয়া 300টোক আমি প্ৰথমতে কি কৰিম, চুটি নিয়মেৰে হৰণ কৰিম। এতিয়া চোৱা ইয়াতো কি হৈছে, 0 আছে, গতিকে 2ৰে হৰণ যাব হয়নে। এতিয়া চোৱা 2ৰে 3 কেইবাৰ যাব, এবাৰ যাব। 2 এগুণ 2। এতিয়া 3ৰ পৰা 2 গ'লে থাকিব কিমান, 1 হয়নে। 1 আৰু 0 মিলি পেলাই কিমান হ'ল, 10 হ'ল। 10ক 2ৰে কেইবাৰ যাব, 5 বাৰ যাব হয়নে। 2 5 গুণ 10, 0টো নামি আহিলে হ'ল। এতিয়া ইয়াতে কিমান পালোঁ, আকৌ 0 আছে, গতিকে 2ৰে যাব। এতিয়া 2ৰে 15 কেইবাৰ যাব, 7 বাৰ যাব হয়নে। 2 7 গুণ কিমান, 14। এতিয়া 15ৰ পৰা 14 মাইনাছ কৰিলে আমি কিমান পাম, 1 হয়নে। 1 আৰু 0 মিলি কিমান হ'ব, 10। বুজি পাইছা। এতিয়া চোৱা 2ৰে 10ক কেইবাৰ যাব, 5 বাৰ যাব। বুজি পালা। 75 পালোঁ। ইয়াক আকৌ কিহেৰে যাব, 5ৰে যাব। এতিয়া চোৱা 5ৰে 5 15 গুণ 75 হ'ল। এতিয়া আকৌ 15 কিমানে যাব চোৱা, 5 3 গুণ 15। বুজি পালা। গতিকে আমি কি কি পালোঁ চোৱা, 2 কেইটা পালোঁ, 2টা, 5 2টা পালোঁ, গতিকে 5 × 5 পাতিলোঁ, আকৌ কিমান পাতিলোঁ, 3 হ'ল। এতিয়া আমি কি কি পালোঁ চোৱা, 2 টু দি পাৱাৰ কিমান হ'ব চোৱা, 2 কেইটা আছে, 1 2 হয়নে, গতিকে 2 2 টু দি পাৱাৰ 2 হ'ল। আকৌ 3 কেইটা আছে, এটা, গতিকে 3 বুলি লিখিলোঁ হ'ল। যিহেতু 3 এটা আছে, গতিকে 1টো আমি নিলিখোঁ। 5 কেইটা আছে চোৱা, 2টা আছে, গতিকে কি লিখিব লাগিব, 5 টু দি পাৱাৰ 2। বুজি পাইছা। এনচাৰটো কিমান হ'ব, 2 টু দি পাৱাৰ 2 × 3 × 5 টু দি পাৱাৰ 2। বুজি পাইছানে। নেক্সটটো চাই লোৱা। নেক্সটটো দিছে আমাৰ 1000 হ'ল। এইটোক প্ৰথমতে আমি 2ৰে কৰিম চোৱা, 2 5 গুণ 10, 0 2টা নামি আহিলে হ'ল। 500 পালোঁ। 500 আকৌ 2ৰে যাব, 2 2 গুণ 4 চোৱা, 5ক 2ৰে কেইবাৰ যাব, দুবাৰ হয়নে। 2 2 গুণ 4, 1 বাকী ৰৈ 10 হ'ল। 2 5 গুণ 10, 0টো নামি আহিলে। আকৌ ইয়াতে 0 আছে, গতিকে 2ৰে যাব হয়নে। 2 এগুণ 2, 5ক 2ৰে দুবাৰ যাব, 2 2 গুণ 4, বাকী ৰ'ল 1, গতিকে কিমান হ'ল, 10 হ'ল হয়নে। গতিকে 2 5 গুণ 10 হ'ল। এতিয়া আকৌ ইয়াক তোমাৰ কিহেৰে যাব চোৱা, 5ৰে যাব হয়নে। চোৱা 5 2 গুণ 10, মানে 12ক 5ৰে কেইবাৰ যাব, দুবাৰ যাব। 5 2 গুণ 10, বাকী ৰ'ল 2, 2 আৰু 5 মিলি কিমান হ'ল, 25 হয়নে। 25ক 5ৰে কেইবাৰ যাব, 5 বাৰ যাব। 5 5 গুণ 25। এতিয়া আকৌ 25 পালোঁ। 25ক কিমানে যাব, 5 5 গুণ 25 হ'ল। এতিয়া আমি কি কি সংখ্যা পালোঁ লিখা, 2 কেইটা চোৱা, 1 2 3 হ'ল। 2 কেইটা পালোঁ, 3টা পালোঁ। আকৌ 5 কেইটা পাইছোঁ চোৱা, 3টা হয়নে। 5 × 5 × 5। এইটো আমি কি বুলি লিখিম চোৱা, 2 3টা যিহেতু আছে, 2 টু দি পাৱাৰ 3 বুলি লিখিলোঁ। আকৌ 5 3টা আছে, গতিকে 5 টু দি পাৱাৰ 3 বুলি লিখিলোঁ। বুজি পাইছেনে। গতিকে এনচাৰটো হ'ব 2 টু দি পাৱাৰ 3 × 5 টু দি পাৱাৰ 3। এতিয়া কুৱেশ্যন নম্বৰ 4টো চাই লোৱা। ইয়াতে দিছে 2700 হ'ল। ইয়াক আমি চুটি নিয়মেৰে হৰণ কৰিম চোৱা, 2ৰে ইয়াক কেইবাৰ যাব, 2 এগুণ 2, 7ক 2ৰে কেইবাৰ যাব, 2 3 গুণ 6 হ'ল।
বাকী ৰ'ল 1 আৰু 0 মিলি কিমান হ'ল 10 2ৰে 10ক কেইবাৰ যাব 5 বাৰ যাব হ'ল 0টো নামি আহিলে তোমালোকে এনেকৈ মুখে মুখে কৰিব পাৰিব লাগিব দেই তাৰপিছত চোৱা 0 আছে গতিকে 2ৰে যাব হয়নে 2 6 গুণ 12 হ'ল 13 পৰা 12 গ'লে কিমান থাকিব 1টোক ক'ত বহিব 5ৰ আগত কিমান হ'ল 15 হ'ল হয়নে এতিয়া 2ৰে 15 কেইবাৰ যাব 7 বাৰ যাব 2 7 গুণ 14 এতিয়া 15 পৰা 14 গ'লে কিমান থাকিব 1টো ক'ত বহিব এই 0টোৰ আগত মানে কিমান হ'ল 10 হ'ল এতিয়া 2ৰে 10ক কেইবাৰ যাব 5 বাৰ যাব হ'ল এতিয়া চোৱা আকৌ ইয়াক 5ৰে যেটো এককৰ ঘৰত 5 আছে গতিকে আমি কিহেৰে দিম 5ৰে দিম দেই এতিয়া চোৱা 5ৰে 6 কেইবাৰ যাব এবাৰ হয়নে 5 এগুণ 5 6 পৰা 5 গ'লে থাকিল 1টো ক'ত বহিব 7ৰ আগত বহিব তেতিয়া কিমান হ'ল 17 হ'ল এতিয়া 5ৰে 17 কেইবাৰ যাব 3 বাৰ যাব 5 3 গুণ 15 হ'ল 17 পৰা 15 গ'লে থাকিব কিমান 2 কিমান হ'ল এই 5টোৰ লগত 2টো লগ হৈ 25 হয়নে এতিয়া আকৌ 25ক 5ৰে কেইবাৰ যাব 5 বাৰ যাব 5 5 গুণ 25 ইয়াতে এককৰ ঘৰত 5 আছে গতিকে আকৌ 5ৰে যাব চোৱা 5ৰে 13ক কেইবাৰ যাব দুবাৰ যাব হয়নে 5 2 গুণ 10 বাকী ৰ'ল কিমান 3টো ক'ত বহিব এই 5টোৰ আগত বহিব হয়নে 3 35 হ'ল এতিয়া 5ৰে তোমাৰ 35ক কেইবাৰ যাব 7 বাৰ যাব হয়নে 7 5 গুণ 35 27 পালোঁ 27ক 3ৰে যাব হয় না 3 9 গুণ 27 আকৌ 9টোক 3ৰে যাব 3 3 গুণ 9 হ'ল আমাৰ ওলাই গ'ল এতিয়া কি পালা চোৱা 2 কেইটা আছে 1 2 গতিকে আমি কি বুলি লিখিম 2 টু দি পাৱাৰ 2 হ'ল তাৰপিছত 2 পিছত কিমান 3 পাতো ন 3 কেইটা আছে চোৱা 1 2 3 গতিকে কি লিখিব লাগিব 3 টু দি পাৱাৰ 3 হ'ল আকৌ 5 কেইটা আছে চোৱা 2টা হয়নে গতিকে কি লিখিব লাগিব 5 টু দি পাৱাৰ 2 বুজি পাইছা এটো হৈ গ'ল আমাৰ আনসাৰ যিমানটা থাকে সিমানটা ওপৰত লিখি দিবা 2 দুটা আছে গতিকে 2 লিখিছো 3টা আছে ন গতিকে 3 টু দি পাৱাৰ 3 লিখিছো বুজি পাইছা নেক্সটটো চাই ল নেক্সটটো দিছে আমাৰ 405 হ'ল এককৰ ঘৰত 5 আছে গতিকে আমি 5ৰে দিম মানে 5ৰে 40ক কেইবাৰ যাব 8 বাৰ যাব 8 5 গুণ 40 আকৌ 5ৰে 5ক কেইবাৰ যাব এবাৰ যাব হ'ল 5 গুণ 5 81 পালো ইয়াক 3ৰে যাব হয়নে 3 8ক কেইবাৰ যাব দুবাৰ যাব 3 2 গুণ 6 8ৰ পৰা 6 গ'লে 2 21 হ'ল 1টোৰ লগত হয়নে এতিয়া 21ক 3ৰে কেইবাৰ যাব 3 7 গুণ 21 হ'ল 27ক 3ৰে কেইবাৰ যাব 3 9 গুণ 27 আকৌ 9ক কেইবাৰ যাব 3 3 গুণ 9 বুজি পাইছা এতিয়া চোৱা আমি কি পালো 5 কেইটা পালো চোৱা এটা পালো গতিকে আমি 1 টো নিলিখো হ'ল 3 কেইটা আছে হিচাপ কৰা 1 2 3 4 মানে 3 4টা আছে ন গতিকে কি লিখিব লাগিব 3 টু দি পাৱাৰ 4 লিখিব লাগিব বুজি পাইছা যিমানটা থাকে সিমানটা লিখি দিলে হ'ল ঠিক আছে নেক্সটটো চাই ল ইয়াতে দিছে 1600 হ'ল ইয়াতো যেটো এককৰ ঘৰত 0 আছে আমি 2ৰে দিম 2ৰে 16 কেইবাৰ যাব 8 বাৰ যাব হয়নে 2 8 গুণ 16 শূন্য দুটা নামি আহিলে আকৌ 2ৰে যাব চোৱা 2ৰে 8ক কেইবাৰ যাব 4 বাৰ যাব 2 4 গুণ 8 0 দুটা নামি আহিলে 4 হ'ল 4 আকৌ 2ৰে কেইবাৰ যাব দুবাৰ যাব 2 2 গুণ 4 0 0 নামি আহিলে হ'ল আকৌ 2ৰে ইয়াক কেইবাৰ যাব চোৱা 2 গুণ 2 হ'ল 0 নামি আহিলে এতিয়া চোৱা আকৌ 0 আছে আকৌ 2ৰে যাব হয়নে 2ৰে 10ক কেইবাৰ যাব 5 বাৰ যাব 2 5 গুণ 10 0টো নামি আহিলে 50 আকৌ 2ৰে কেইবাৰ যাব 2 2 গুণ 4 বাকি 5ৰ পৰা 4 গ'লে কিমান 1 টো 0 আগত বহি পেলে কিমান হ'ব 10 হ'ব আকৌ 2ৰে 10ক কেইবাৰ যাব 5 বাৰ যাব হ'ল 25 পালো ইয়াকে কিমানে যাব চোৱা 5 5 গুণ 25 হৈ গ'ল এতিয়া কেটা পালা চোৱা 2 কেটা আছে হিচাপ কৰা 1 2 চোৱা 1 2 3 4 5 6 2 6টা পালো গতিকে 2 টু দি পাৱাৰ কিমান লিখিলো চোৱা 6 বুজি পাইছা তাৰপিছত চোৱা 5 আছে ন গতিকে 5 পাতা এটা 5 কেটা আছে হিচাপ কৰা 1 2 হয়নে দুটা পালা গতিকে 5ৰ ওপৰত কিমান লিখিব লাগিব 2 লিখিব লাগিব বুজি পাইছা এটো হৈ গ'ল আমাৰ আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 6 মানে কি দিছে চোৱা খালি ঠাই পূৰ কৰিব দিছে অৰ্থাৎ খালি ঠাইত তোমাৰ এটা চোৱা সৰু ডাঙৰ বা ইকুৱেল চিন বহাব দিছে ঠিক আছে এতিয়া আমি কি কৰিম চোৱা ফাৰ্স্ট কোৱেশ্চনটোত আছে -5 * -5 * -5 কাৰণ -5 টু দি পাৱাৰ 3 আছে এটো ইকুৱেল কৰিলে আমি কিমান পাম চাই লোৱা এটা চোৱা মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস হ'ল 5 5 গুণ 25 25 5 গুণ কিমান 125 হ'ল আমাৰ বাও সাইডে পালো -125 আকৌ যদি আমি কৰি চাও হু সাইডটো চোৱা 5 কেটা আছে 3টা হয়নে 5 3টা পূৰণ কৰিলে কিমান পাম 125
হ'ল এতিয়া চোৱা এফালে তোমাৰ মাইনাছ চিন আছে এফালে প্লাছ চিন আছে এতিয়া ডাঙৰ কোনটো হ'ব মাইনাছটো ডাঙৰ হ'ব নে প্লাছটো ডাঙৰ হ'ব চোৱা প্লাছটো ডাঙৰ হ'ব হয়নে গতিকে আমি কেনেকৈ দিম চোৱা ডাঙৰ চিনটো দিম হ'ল নেক্সটটো ঠিক তেনেদৰে -5 ইনটু -5 হ'ল কিমান পাম চোৱা 5 5 গুণ 25 মাইনাছে মাইনাছে কি প্লাছ হ'ল আকৌ তেনেদৰে 5 ইনটু 5 এতিয়া 5 5 গুণ কিমান 25 ইয়াতে চোৱা আমি বাওঁ চাইডেও 25 পাইছোঁ সোঁ চাইডেও 25 পাইছোঁ গতিকে এইটো আমি কি চিন দিম সমান চিন দিম বুজি পাইছা নেক্সটটো চোৱা -7 কেইটা আছে 4 আছে ন গতিকে 4টা আমি কি কৰিম ইনটু কৰিম হ'ল এতিয়া চোৱা গোটেইটো ইনটু কৰিলে মাইনাছে মাইনাছে প্লাছ প্লাছে মাইনাছে মাইনাছ আকৌ মাইনাছে মাইনাছে প্লাছ মানে চোৱা আমি এইটো যিটো সংখ্যা পাম সেইটো প্লাছত পাম হ'ল আৰু ইয়াতো তোমাৰ 7 টু দি পাৱাৰ 4 আছে আৰু ইয়াতো ইনটু কৰিলে আমি সেইটোৱে সংখ্যাই পাম হয় নহয় গতিকে দুইটা যেটো দুইটা সাইডে প্লাস প্লাস ওলাব গতিকে কি হ'ব সমান হ'ব তোমালোকে পূৰণ কৰি চাব পাৰা গুটে দে যেটো এটুত প্লাস হৈছে আৰু এটুটো প্লাসে হ'ব আৰু দুইটাতে 7 টু দি পাৱাৰ 4 আছে গতিকে এটু কি হ'ব ইকুৱেল হ'ব নেক্সট 4 নম্বৰটো চোৱা -1 টু দি পাৱাৰ 15 আকৌ -1 টু দি পাৱাৰ 10 হ'ল ইয়াতে চোৱা ইয়াতে তোমাৰ কিমান দিছে ঘাতটো দিছে 15 আৰু ইয়াত দিছে 10 হ'ল তে গতিকে ডাঙৰ হ'ব কোনটো এই 10 টো ডাঙৰ হ'ব দে 15 টো সৰু হ'ব নেক্সট তোমাৰ দিছে -1 টু দি পাৱাৰ 11 আকৌ 1 টু দি পাৱাৰ 11 ইয়াত যেটো মাইনাস আছে গতিকে কি হ'ব মাইনাসটো সৰু হ'ব আৰু এটো ডাঙৰ হ'ব মাইনাসটো সৰু হয় প্লাসটো ডাঙৰ হয় দে হেতু সদায় মনত ৰাখিবা ইয়াতে চোৱা 2 টু দি পাৱাৰ 7 আৰু 2 টু দি পাৱাৰ 6 ইয়াতে আমি যদি পূৰণ কৰো 2 টু দি পাৱাৰ 7 টো ডাঙৰ ওলাব হয় না 2 মানে 6টা পূৰণ হৈছে ইয়াত 2 কেটা পূৰণ হৈছে 7টা গতিকে 2 7টা যত পূৰণ হৈছে হেতু ডাঙৰ হ'ব আৰু 2 6টা যত পূৰণ হৈছে হেতু কি হ'ব সৰু হ'ব বুজি পাইছা এইকিটা তোমালকে ধুনিয়াকে বহিত পাতি লবা নেক্সট কোৱেশ্চন নম্বৰ 7 টো চাই লোৱা ইয়াতে দিছে 2592 = 2 টু দি পাৱাৰ m ইনটু 3 টু দি পাৱাৰ n হলে m আৰু n ৰ মান নিৰ্ণয় কৰা ঠিক আছে আমাৰ কি কৈছে এটো ইকুৱেল টু দিয়া হৈছে 2 ইনটু মানে 3 এই সংখ্যা কিটা কি হয় উলিয়াব দিছে মানে 2 কেটা থাকিব 3 কেটা থাকিব উলিয়াব দিছে ঠিক আছে আমি কি কৰিম এটো ছুটি নিয়মেৰে হৰণ কৰিম ইয়াতে চোৱা যেহেতু এককৰ ঘৰত 2 আছে গতিকে 2 ৰে যাব তোমালকে বুজি লবা 2 গুণ 2 2 দুগুণ 4 1 বাকি ৰৈ 19 হ'ল 2 9 গুণ 18 1 বাকি ৰল 2 6 গুণ 12 হ'ল 2 ৰে 12 ক 6 বাৰ যাব 2 ৰে 9 কেবাৰ যাব 2 4 গুণ 8 হলে 9 5 গলে 1 মানে 16 হ'ল 2 8 গুণ 16 চোৱা তোমালকে নিজে কৰি যাবা এটো 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 হ'ল আকৌ এটা 2 ৰে কেবাৰ যাব চোৱা 2 গুণ 2 2 6 গুণ 12 2 2 গুণ 4 আকৌ চোৱা 2 8 গুণ 16 2 গুণ 2 হ'ল 3 চোৱা 3 ৰে ইয়া কেবাৰ যাব 3 2 গুণ 6 3 7 গুণ 21 আকৌ চোৱা 3 9 গুণ 27 3 3 গুণ 9 হ'ল তে আমি কি পালো চোৱা 2 কেটা পালো 1 2 3 4 5 1 2 3 4 5 মানে 2 টু দি পাৱাৰ 5 হয়নে চোৱা 1 2 3 4 5 হ'ল 3 কেটা আছে চোৱা 4টা আছে গতিকে কি লিখিম চোৱা 4টা 2 3 4 হ'ল এতিয়া এটোকে আমি কেনেকৈ লিখিম চোৱা 2 1 2 3 4 5টা যেটো আছে গতিকে 2 টু দি পাৱাৰ 5 আৰু 3 যেটো 4টা আছে গতিকে 3 টু দি পাৱাৰ 4 হ'ল ইয়াতো আমাৰ এটোৱে দিয়া হৈছিল 2 ইনটু 3 হয় না ওপৰ কিটা উলিয়াব দিছে 2 ওপৰত আমি কিমান পালো চোৱা 5 পালো হয়নে আকৌ n ৰ মান মানে এটো কিমান পালো চোৱা 3 ওপৰত থকাটো 4 হ'ল গতিকে আমি ইয়াৰ পৰা গম পালো যে এতেকে m ইকুৱেল টু মানে কিমান হ'ব 5 হ'ব আকৌ n ইকুৱেল টু কিমান হ'ব চোৱা 4 আছে ন 3 টু দি পাৱাৰ 4 গতিকে 4 হ'ব বুজি পাইছা ইয়াতে চোৱা ফাৰ্ষ্টতে 16875 ইকুৱেল টু 3 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ n হলে m আৰু n ৰ মান উলিয়াব দিছে হ'ল ইয়াতো ঠিক আগৰ নিচিনা আমি কি কৰিম হৰণ কৰিম এতিয়া চোৱা 16 ক 3 ৰে কেবাৰ যাব 5 বাৰ যাব 3 5 গুণ 15 বাকি ৰল কিমান 1 গতিকে কিমান হ'ল 18 হ'ল 18 ক আকৌ 3 ৰে কেবাৰ যাব 6 বাৰ হয়নে 3 6 গুণ 18 আকৌ চোৱা 3 2 গুণ 6 3 5 গুণ 15 হ'ল আকৌ 5 ৰে দিয়া 5 গুণ 5 5 গুণ 5 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 ৰে দিয়া 5 2 গুণ 10 11 পৰা 10 গলে কিমান থাকিব 1
কিমান হ'ল 2 আগত 1টো বহিলে 12 আকৌ 5ৰে 12ক দুবাৰ যাব 5 দুগুণ 10 বাকি ৰল কিমান 12 পৰা 10 গলে 2 গতিকে 25 হ'ল আকৌ 5ৰে 25ক কিবা যাব 5 বাৰ যাব হ'ল আকৌ 5 আছে যেটো আকৌ 5ৰে যাব 5 4 গুণ 20 5 5 গুণ 25 আকৌ 5ৰে যাব সব 5 9 গুণ 45 3 ৰে 9 কেবা যাব দুবাৰ যাব এতিয়া চোৱা আমি 3 কেটা পালো 5 কেটা পালো লিখা প্ৰথমতে 3 চোৱা 1 2 3টা মানে 3 কেটা পালো আমি 3টা পালো হ'ল 5 কেটা পালো চোৱা 1 2 3 4 1 2 3 4 হ'ল গতিকে ইয়াক আমি কেনেকৈ লিখিম চোৱা 3 টু দি পাৱাৰ যেটো 3টা আছে 3 লিখিম আকৌ 5 কেটা আছে 1 2 3 4টা আছে না গতিকে 5 টু দি পাৱাৰ 4 লিখিম বুজি পালা তে ইয়াৰ পৰা আমি কি কৰিম m আৰু n ৰ মান উলিয়াই লম এতিয়া চোৱা এতেকে m ইকুৱেল টু হ'ব 3 আকৌ n ইকুৱেল টু হ'ব 4 বুজি পাইছা আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ